নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, ইয়াৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। আপোনালোকৰ মনত নিশ্চয় 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব তাৰেই বিভিন্ন ধৰণৰ চিন্তা থাকিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা সাংসাৰিকৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰত, আপোনাৰ ভৱিষ্যতৰ ক্ষেত্ৰতে হওক, আপোনাৰ দৈনন্দিন জীৱনৰ ক্ষেত্ৰতে হওক, ইয়াৰে সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোত পাব। এতিয়া মূল বিষয়লৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই 2024 চনত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ বছৰৰ আৰম্ভণি ভাল হ'ব আৰু আপোনাৰ ঘৰত কিছু পৰিৱৰ্তন আহিব। কিবা এটা বিষয়ত সকলোৰে মাজত সুখ থাকিব। জুন জুলাই মাহটো ধৰ্মীয় যাত্ৰা হাতত লোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ পৰা সমৰ্থন পাব আৰু আপোনাৰ সুনাম বৃদ্ধি পাব। বছৰৰ শেষত আপোনাৰ পৰিয়ালত কিছু নতুন সুখ আহিব পাৰে। এয়া কোনো সদস্যই চাকৰি পোৱাই হওক বা ঘৰলৈ অহা সৰু আলহীয়েই হওক বা আন কিবা এটাই হওক। মুঠতে এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱন অতি আনন্দময় হ'ব। অৰ্থনৈতিক ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ পৰা আপুনি লাভ পোৱাৰ লক্ষণ পোৱা গৈছে। মূলতঃ যিকোনো কোম্পানী বা ষ্টাৰ্টআপত বিনিয়োগ কৰা ধনৰ পৰা আপুনি ডাঙৰ লাভ দেখিবলৈ পাব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আৰ্থিক লোকচানৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপুনি দোষী হ'ব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাটো অতি ভাল হ'ব। বছৰৰ মাজভাগত আৰ্থিক অৱস্থা আগৰ তুলনাত খুবেই ভাল হ'ব আৰু বহু ক্ষেত্ৰত টকা উপাৰ্জন কৰিব পাৰিব। আপোনাৰ সন্তানেও ইয়াত সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকে দিয়া ধাৰণাসমূহৰ ওপৰত আগবাঢ়িলে আপুনি নিশ্চিতভাৱে উপকৃত হ'ব। এনে পৰিস্থিতিত তেওঁলোকে কোৱা কথাবোৰক গুৰুত্ব দিয়ক আৰু ভালদৰে শুনিবলৈ চেষ্টা কৰক। ব্যৱসায় আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো ইমান শুভ নহয়। যদি আপুনি কাম কৰি আছে তেন্তে চাকৰিৰ প্ৰতি মোহ ভংগ হৈ ক্ষেত্ৰখন সলনি কৰিব পাৰে। চিন্তা নকৰিব, কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে উপকাৰী হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত উত্থান পতন হ'ব। প্ৰথম অৱস্থাত কিছুমান লোকচানৰ সম্ভৱ আৰু কিছুমান চুক্তিও বাতিল হ'ব পাৰে, কিন্তু ভৱিষ্যতে আপুনি লাভ কৰিব পাৰিব। বজাৰত আপোনাৰ ভাৱমূৰ্তি ইতিবাচক হৈ থাকিব আৰু কিছু নতুন বন্ধুত্ব গঢ় লৈ উঠিব। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ, প্ৰথমতে আপুনি পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব, কিন্তু তাৰপিছত কিবা এটা হ'ব যিয়ে আপোনাক আত্মনিৰ্ভৰশীল কৰিবলৈ বাধ্য কৰিব। ইয়াৰ পিছত আপুনি পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিব আৰু সফলতাও লাভ কৰিব। মহাবিদ্যালয়ত নামভৰ্তি কৰা ব্যক্তিসকলে শিক্ষকৰ পৰা সম্পূৰ্ণভাৱে গাইডেন্স পাব আৰু ইয়াৰ পিছত কি কৰিব সেই সম্পৰ্কে স্বচ্ছতা থাকিব। যিসকলে কলেজত পঢ়ি আছে, সেই কলেজীয়া বন্ধুৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে আৰু তেওঁলোকে আপোনাৰ পঢ়া শুনাত বিশেষভাৱে ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ আচৰণ সুষম কৰি ৰাখক আৰু কাৰো লগত অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ বিয়া হোৱা কিছুদিন হৈছে, বছৰৰ আৰম্ভণিতে কোনো এটা বিষয়ক লৈ আপোনাৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। সময়মতে সেইবোৰ সমাধান নহ'লে বিষয়টো বিবাহ বিচ্ছেদৰ পৰিণতিও হ'ব পাৰে।
ধৈৰ্য ধৰিব লাগিব, অন্যথা পিছত অনুশোচনা কৰি লাভ নাই। যদি আপুনি অবিবাহিত আৰু কাৰোবাক বিচাৰি আছে, তেন্তে এই বছৰ আপুনি ছ'চিয়েল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব, কিন্তু আপুনি কোনো কাৰণতে ক'ব নোৱাৰিব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু তেওঁলোকক সময় দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এইবাৰ আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাত বিশেষভাৱে পৰিব পাৰে আৰু সেই সমস্যাই আপোনাক আগুৰি ধৰিব। এনে পৰিস্থিতিত আগতীয়াকৈ সজাগ হোৱাটো অত্যন্ত প্ৰয়োজন। আপুনি এই মুহূৰ্তৰ পৰাই প্ৰতিদিনে পুৱা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। ৰাতিপুৱা কৰা যোগাসন আপোনাৰ বাবে অতি উপকাৰী হ'ব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। সকলোৰে মাজত শান্তি থাকিব আৰু আপোনাৰ আচৰণে সকলোকে সুখী কৰিব। আপোনাৰ এই বছৰ অৰ্থাৎ এই 2024 বৰ্ষটোত আপোনাৰ শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।